বহুপদ চেপ্টাৰটোৰ বহুপদৰ শূন্য এই টপিকটো আলোচনা কৰিম। বহুপদৰ শূন্য বহুপদৰ শূন্য এইটো কি বস্তু চাম চাবা এটা কথা আমি জানিলো এটা কথা যিকোনো বহুপদ তুমি লৈ লোৱা ধৰা যিকোনো বহুপদ তুমি লোৱা ধৰা px আমি বহুপদক আমি কি এনেকে নামকৰণ কৰিব পাৰো px qx gx fx tx যিকোনো নামকৰণ কৰিব পাৰো আমি যিকোনো তুমি বহুপদ এটা লৈ লোৱা ধৰা px ইকুয়াল লৈ লোৱা ধৰা thrice x square plus 5x plus 2 লৈ ললা এটা মই এই x ৰ লনি যিকোনো বহু পাৰো 1 2 3 -1 -2 মাইনাস থেকে বহু পাৰো না পাৰো নিশ্চয় এটা চাবা ওরে আমার চাবা আমার p of 1 বলে কি হবো p of 1 বলে কি হবো 3 পূরণ x মানে কি x স্কয়ার প্লাস 5 পূরণ 1 যোগ 2 এটো মানে হবে কি 3 1 স্কয়ার মানে তো 1 এ 5 * 5 যোগ 2 সমান হবে 5 * 3 8 5 * 3 8 2 10 দেখুন পাইছো বুঝি হেনেকে তুমি কি করবা পারা এনেকে তুমি p of 2 এর মানও লব পারা p of 3 এর মান লব পারা p of -1 লব পারা হেনেকে যিমান ইচ্ছা সিমান লব পারা পাইছো বুঝি কথাটো তাৰপিছত চাবা আমি এটা বেলেগ एग्जांपल লম আমি ধৰি লোৱা p of x এটা বহুপদ মান x স্কয়ার সমান x স্কয়ার - 1 এইটো এটা বহুপদ ধৰি লোৱা এতিয়া আমি কোনোটা সংখ্যা 1 2 3 4 যিকোনো হ'ব পাৰে হেতুক আমি এই বহুপদৰ শূন্য বুলি কম কেতিয়া শূন্য বুলি কম জানা না যেতিয়া আমি ইয়াত বহুৱাৰ লগে লগে তাৰ মানটো শূন্য হ'ব মানে কেনেকৈ চাবা p of এটা চাবাছো এইটো যদি 1 বহে চাম মেৰে মান 1 বহে চাম 1 হলে কি হল 1 স্কয়ার - 1 হলে তো 1 - 1 হল মানে শূন্য হল না নিশ্চয় হল গতিকে আমি x ৰ মান যি বহুৱালে কত বহুপদত তাৰ মানটো শূন্য হয় তাকে আমি কি কম বহুপদৰ শূন্য বুলি কম একদম সহজ একদম সিম্পল পাইছো বুজি গতিকে আমি एग्जांपल 3 দিছ হয় एग्जांपल 3 টোৰ কি দিয়া আছে সব তোমাক x + 2 বহুপদৰ শূন্য -2 আৰু 2 হয় না নাই পৰীক্ষা কৰবা দিছে তোমাক বহুপদটো কি দিয়া আছে চাও বহুপদটো দিয়া আছে তোমাক ধৰি লোৱা ধৰা হল বহুপদ ধৰি লোৱা px বুলি x + 2 এতিয়া -2 আৰু 2 ইয়াৰ শূন্য হয় নে ফুটছে শূন্য হয় নে বুলি কৈছে শূন্য হয় নে বুলি কৈছে হয় নে কিংকে গম পাম শূন্য হয় না নাই আমি তো বহাই দিছাম -2 বহাই চাম 2 বহাই চাম যদি ইয়াৰ -2 বহাৰ লগে লগে যেটো শূন্য হয় 2 বহাৰ লগে লগে যেটো শূন্য হয় তেতিয়া আমি কি কম -2 আৰু 2 দুটাই শূন্য হয় পইচা বুলি কওঁ গতিকে চাবা এতিয়া চলো আমি কি বহাম প্ৰথমতে আমি কি ধৰিলো 2 বহাই চালো 2 বহালে কিমান হ'ব 2
যোগ 2 হল মানে 4 হল দে শূন্য হ'ব নেকি এতিয়া শূন্য নহয় 4 হল গতিকে আমি কি কম বা 2 টো এই বহুপদটোৰ শূন্য নহয় তে আমি নেক্সট টু চাও গতিকে ইয়াৰ পৰা আমি কি গম পাম এটাকে 2 px ৰ এটা সরি শূন্য নহয় তাৰপিছত আমি ধৰা p অফ -2 বহি চাম p অফ -2 x ৰ জায়গাত -2 যোগ 2 মানে কিমান শূন্য -2 + 2 মানে শূন্য হয় নহয় গতিকে আমি কি কম ইয়াৰ পৰা -2 px ৰ এটা শূন্য হয় যেহেতু আমাৰ -2 বহুৱাৰ লগে লগে এই বহুপদটো শূন্য হৈছে গতিকে আমি তাৰ ফলাফল কি ক'ব পাৰো -2 তো এই বহুপদটো px নামৰ বহুপদটোৰ এটা শূন্য হয় হল কথাটো পাইছো বুজি তাৰপিছত চাবা তাৰপিছত চাবা example 4 to example 4 px equal to তোমাক হচ্ছে চাও কি হচ্ছে জানো না px equal to 2x plus 1 এই বহুপদটোৰ তোমাক শূন্য নিৰ্ণয় কৰিব দিছি শূন্য মানে কি নিৰ্ণয় কৰিব বুজিছা যে আগতে আমাক কি পৰীক্ষা কৰিব দিছিল আগতে আমাক দিয়া আছিল অংকটোত কি তোমাক দুটা সংখ্যা দিয়া আছিল এই দুটা ইয়াৰ শূন্য হয়নে নহয় পৰীক্ষা কৰিব দিছিল তোমাক ইবাৰে উলবা দিছিল তোমাক কি ইয়াৰ ডাইৰেক্ট শূন্যটো উলবা দিছিল শূন্য মানে কি উলবা দিছে জানে মানে x ৰ জায়গাত এনেকুৱা কি সংখ্যা বহুৱালে ইয়াৰ মানটো শূন্য হ'ব সেইটো আমি কেনেকৈ ওলাম এতিয়া সেইটো ওলোৱা টেকনিক এটা আছে চাবা কি কৰা চাও একবাৰ এটো দি উলাব লাগে এটো দি উলাব লাগে আমি কি কৰা লাগিব p of x তোমাৰ শূন্য হ'ব লাগিব যদি আমি x ৰ যদি এটা শূন্য আমি উলিয়াব পাৰো তাৰ মানটো শূন্য হ'বনে নহয় x ৰ যদি কিবা এটা মানৰ কাৰণে x ৰ কিবা এটা মানৰ কাৰণে তো শূন্য হ'ব হয়নে নহয় শূন্য হ'ব গতিকে এটো যে px ৰ মানটো মই দিয়া দে 2x + 1 শূন্য গতিকে কিমান হ'ব 2x সমান -1 গতিকে x মানে কিমান হ'ল -1/2 একদম সিম্পল গতিকে আমাৰ কি x2 ইয়াৰ শূন্য হ'ব 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 মই হ'ব বুলি কৈছো না হ'বই তুমি চাও পৰীক্ষা কৰি চাব পাৰা তুমি তা p of -1/2 এটো মান বহাই দিয়া x ৰ মানটো এটা বহাই দিয়া চাও যে কি হ'ব 2 পূৰণ -1/2 + 1 হ'ল গতিকে 2 2 কেনসেল গেল থাকিলে এটা -1 + 1 সমান শূন্য হল পাইছো বুজি কেনকে কৰি আমি এটো আগত লিখি দিলে হল ওপৰত দেখি হ'ব px ৰ শূন্য নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগিব px সমান শূন্য কৰিব লাগিব तर px মানে শূন্য মানে তো আমাৰ যি কোনো তোমাক যদি দেই এতিয়া এটো একলা নহয় তোমাক যি কোনো যদি দেই এতিয়া চাবা তোমাক ধৰা এটা তোমাক দিলা px দিলা ধৰা 5x + 1 এটো তোমাক শূন্য নিৰ্ণয় কৰিব কিংকে কৰবা সিম্পল কথা px সমান শূন্য লিখা গতিকে কি হ'ল 5x + 1 সমান শূন্য হ'ল গতিকে কি হ'ল 5x সমান কি -1 হ'ল তাৰ পিছত x সমান কিমান হ'ল -1/3 হ'ল একদম সহজ গতিকে হ'ল পাইছো বুজি আমি মই নইলো না আৰম্ভ কৰিম এতিয়া চলো
एक्सरसाइज 2.2 ऊपर लिख दो 2.2 सब मैं কি দিছে চাবা এটা বহুপদ তোমাক দিয়া আছে এই বহুপদৰ মান নিৰ্ণয় কৰিব দিছে কিতে যেতে x = 0 হয় x = -1 x = 2 হয় একদম সহজ চাবা এক নম্বৰটো পুনৰ ধৰি ল ধৰা হল বহুপদটো ধৰি ল px = 5x - 4x² + 3 এটা তোমাক কি হৈছে এক নম্বৰ কোশ্চেনটো x = 0 হলে কি মানব x = 0 হলে কি হ'ব p of 0 সমান 5 পূৰণ 0 মাইনাস 4 পূৰণ 0 স্কয়ার যোগ 3 এটো মানে 0 4 0 গুণ 0 যোগ 3 সমান 3 নেক্সট 2 নম্বৰ সো কারেন্ট অহা যোৱা কৰি থাকে সেইকাৰণে প্ৰবলেমটো হৈছে চাবা এতিয়া নেক্সট চাবা নেক্সট 2 নম্বৰ চাবা কি ভবাই দিছে তোমাক x = -1 ভবাই একদম সহজ বহাই দিয়া p of -1 সমান কিমান হ'ব 5 পূৰণ -1 4 পূৰণ -1 হোল স্কয়ার যোগ 3 সমান -5 -4 পূৰণ -1 স্কয়ার মানে কিমান হ'ব 1 + 3 গতে -5 -4 + 3 -5 -4 হ'ব -9 + 3 সমান -6 পাইছা বুজি তাৰপিছত হ'ব বাকি 2-3 নম্বৰটো নিজে কৰবা 2 নম্বৰ চাইটা 2 নম্বৰটো চাবা তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0 p1 আৰু p2 নিৰ্ণয় কৰা প্ৰত্যেকৰ বাবে এই তিনিটা নিৰ্ণয় কৰিব আছে মই ধৰ 2 নম্বৰটো তোমাক দেখাই দিছো বাকিটা নিজে কৰবা pt সমান দিয়া আছে 2 + t + twice t square minus t2 এটো দিয়া আছে p of t মানে এটো দিয়া আছে মানে বহুপদটো আমাক এটো দিয়া আছে হা এটা তুমি তার কারণে p0 p1 আর p2 মান লিখো মান লব লাগে চলো আমি বললাম p of 0 মানে কি মান হবে 2 যোগ 3 এর জায়গায় 0 হবে 0 যোগ twice 0 স্কয়ার যোগ 0 কিউব এটা 2 যোগ এটো 0 হবে এটো 0 হবে এটো -0 হবে এটা উত্তরটো 2 তাৰপিছত p of 1 এটো কিমান হ'ব 2 যোগ 1 যোগ 2 into 1 square minus t মানে হ'ব 1 কিউব ওতে 2 যোগ 1 যোগ 1 square মানে 1 এ 2 গুণ 2 minus 1 গতিকে 2 একে 3 3 2 5 - 1 সমান 4 সেই ক্ষেত্ৰত আমাৰ p of 2 হলি কি মান হ'ব সবা এই কথা 2 যোগ t মানে হ'ব 2 যোগ twice t স্কয়ার মানে হ'ব 2 স্কয়ার minus 2 কিউব রেটো হ'ব 2 2 4 যোগ এটো 2 পূরণ 2 2 গুণ 4 minus 2 2 গুণ 2 কিউব মানে হ'ব 8 রেটো হ'ল 4 প্লাস 7 2 গুণ 8 minus 8 গতি এটা ক্যান্সেল আকৌ 4 গতি হ'ব এটো 2 নম্বৰটো হ'ব 3 নম্বৰটো চাই
বাকিকেইটা হ'ব বাকিকেইটা হোমৱৰ্ক বাকি দুইৰ বাকিকেইটা হোমৱৰ্ক বাকিকেইটা হোমৱৰ্ক হ'ল 1 নম্বৰটো 3 নম্বৰটো আৰু 4 নম্বৰটো এইকেইটা হোমৱৰ্ক নেক্সট আমি 3 নম্বৰ ল'ম 3 নম্বৰত দুইটো গ'ল একটো গ'ল দুইটো গ'ল 3 নম্বৰ ল'ব আমি তাৰপিছত চাবা কাষত দিয়া মানবোৰ শূন্য হয় নে নহয় পৰীক্ষা কৰিব দিছে তোমাক চাও এটা তোমাক বহুপদ দিয়া আছে কাষত এটা মান দিয়া আছে সেই মানটো এই বহুপদটোৰ এটা শূন্য হয় নে নহয় তোমাক উলিয়াব দিছে চাবা এতিয়া প্ৰথম আমি 1 নম্বৰ পৰা ষ্টাৰ্ট কৰো আৰু 1 নম্বৰটো তোমাক কি দিয়া আছে px সমান 5x + 1 আৰু x ৰ মান কিমান দিয়া আছে তোমাক -1/3 এটা এইটো মানে এইটোৰ এটা বহুপদ হয় নে সৰি শূন্য হয় নে নহয় পৰীক্ষা কৰিব দিছে শূন্য কেতিয়া হ'ব যদি আমি x ৰ মানটো এটো বহালে যদি আমাৰ কি বহুপদ যদি শূন্য হৈ যায় তেতিয়া আমাৰ কি গম পাম আমি তাত কি গম পাম শূন্য হয় বুলি গম পাম এইটো এই বহুপদটা শূন্য হয় গম পাম এটা আমি বহাম p of -1/3 এটো বহাম সমান কিমান হ'ব 3 পূৰণ -1/3 যোগ 1 গতে 3 কেনসেল হ'ব -1 যোগ 1 সমান শূন্য গতে আমি কি কৰিম এটাকে x = -1/3 px ৰ এটা শূন্য এটো তাৰপিছত বুজি পাইছো এটো 2 নম্বৰটো px = তোমাক কিমান দিয়া আছে 5x - π দিয়া আছে π আৰু x = আমাৰ 4/5 দিয়া আছে এটা আমি কৰো এটা the p of 4/5 সমান 5 পূৰণ 4/5 minus pi 5 cancel 4 minus pi the 4 minus pi to শূন্য হয় জানো এটো মানটো শূন্য নেকি কিবা শূন্য নহয় গতিকে আমি কি ক'ব পাৰো 0 নহয় এটো গলে আমি কি ক'ব পাৰো x = 4/5 px ৰ এটা শূন্য নহয় এটাকে আমি কি ক'ব এটাকে x = 4/5 px ৰ এটা শূন্য নহয় আগতে আমাৰ যেহেতু ইয়াৰ ভ্যালুটো 0 আছিল সেইকাৰণে আমি ক'ব পাৰো এই x = -1/3 টো px ৰ মানে এই বহুপদটো এটা শূন্য হয় বুলি ক'ব পাৰিছিলো কিন্তু আমি কিন্তু এতে কি ক'ব নোৱাৰো যেহেতু আমাৰ এটো 4 - π 4 - π টো শূন্য হয় জানো একদমই নহয় কাৰণ চাও 4 - π ৰ মান কিমান 3.14 হে গতে এটো যদি বিয়োগ কৰো মই এনেও শূন্য নলয় আমাৰ পাইছো বুজি কথাটো গতিকে এটো আমাৰ শূন্য নহয় তাৰপিছত তোমালোকক নম্বৰটো চাবা 7 নম্বৰটো চাবা কি দিয়া আছে px is equal to 5x² - 1 আৰু x = তোমাক দিয়া আছে -1/√3 আৰু 2/√3 টো দিয়া আছে গতি আমি এবাৰ আমাক এবাৰ দুটা দিয়া আছে আমাক x ৰ মান দুটা চাবা দিয়া আছে আমাক পইচা বুজি এই দুটাৰ মানে কোনটো বহালে শূন্য হ'ব বা নহবও পাৰে বা দুটাতে শূন্য হ'ব পাৰে সেইটো কথা নাই আমাক দিছে হে বুজি পাইছা চাবা এতিয়া এই প্ৰথমতে p of এটো হৈ যাও ধৰা p of -1/√3 বহাই যাও কিমান হ'ব 3 পূৰণ x মানে হ'ব -1/√3 তাৰ হোল স্কয়াৰ -1 নে 3 পূৰণ এটো মানে কি হ'ব হোল স্কয়াৰ মানে কি হয় হোল স্কয়াৰ যদি তোমাৰ এটা ঋণাত্মক সংখ্যা যদি আমি কি স্কয়াৰ কৰো সদায় এটো ধনাত্মক হৈ যায় তো ধনাত্মক হৈ যাব ফাৰ্স্ট অফ অল আৰু 1 ৰ বৰ্গ হ'ল 1 আৰু √3 বৰ্গ কি
√3 যদি আমি স্কয়ার কৰো হেতু কি হয় হেতু মানে কিমান √3 পূৰণ √3 সমান √9 সমান 3 অৰ্থাৎ তুমি যিকোনো সংখ্যাক যদি স্কয়ার কৰা যিকোনো সংখ্যাক মানে যিকোনো বৰ্গমূল থকা সংখ্যাক যদি স্কয়ার কৰা সেই সংখ্যাটোই এনসারটো হৈছে গতিকে এটো মানে কিমান হ'ব 3 3 3 ক্যান্সেল কৰ আৰু তো -1 গতিকে এটো কি 1 - 1 সমান 0 গতিকে আমি ইয়াৰ পৰা এইখিনিৰ পৰা আমি ক'ব পাৰো কি ক'ব পাৰো এইখিনিৰ পৰা আমি ক'ব পাৰো যে এটাকে x = -1/√3 px or বা এইটো লিখি দিলে হ'ব px বা 3x² - 1 বহুপদটোৰ কি হয় এটা বহুপদৰ এটা শূন্য হয় পাইছো বুজি তাৰ পিছত এখন বুজি লব দে তাৰ পিছত আমি নেক্সটটো চাম এতিয়া নেক্সটটো চাবা নেক্সটটো আমাৰ কি হয় চাম এটো চাবা দিছে আমাক আমি এটোহে চালো এটো চাবা আছে আমাৰ 2/√3 এটো হয় চাম বাই 3 পূৰণ 2/√3 হোল স্কয়ার -1 সমান 3 পূৰণ এটো মানে কিমান হ'ব এটো মানে হ'ল 2 স্কয়ার মানে হ'ল 4 আৰু তো √3 স্কয়ার মানে হ'ল 3 একল -1 3 3 ক্যান্সেল 4 - 1 4 - 1 3 এটো জানো শূন্য হয় এটো ভ্যালুটো 0 নি 3 মানে 3 এ গতিকে আমি কি ক'ব পাৰো এটাকে x = 2/3 px or এটা শূন্য নহয় হল গতিকে তোমাক বাকি যিমানটা আছে কেইটা হোমৱৰ্ক গতিকে কেইটা মোক দেখাই দিবা ভালকৈ একদম হল বাকিটা হোমৱৰ্ক থাকিল বাকিটা হোমৱৰ্ক তাৰ পিছত চাবা 4 নম্বৰটো চাবা 4 নম্বৰটো চাবা তলৰ বহুপদ কেইটাৰ শূন্য নিৰ্ণয় কৰিব পাৰিছে তলৰ বহুপদ কেইটাৰ শূন্য নিৰ্ণয় কৰিব পাৰিছে 1 নম্বৰটো চাবা px বহুপদটো তোমাক দিয়া আছে x + 5 অৰ্থাৎ শূন্য নিৰ্ণয় কৰিব দিছে মানে কি মানে x ৰ ঠাইত কি মান বহালে এইটো শূন্য হ'ব মানে আমি দেখা দেখি ক'ব পাৰো x ৰ জায়গাত যদি -5 বহাই দিয়া তুমি শূন্য হ'ব নেকি শূন্য হ'ব এইটো দেখা বুজি সেইটো আমি ওলাম কেনেকৈ ওলাম দেখাই দিছো আগতে দিছো এটা উদাহৰণত কৰাই দিছো কেনেকৈ কৰবা প্ৰথমতে কি কৰবা px ৰ শূন্য নিৰ্ণয় কৰিবলৈ হলে আমি কি কৰিম px ক শূন্য কৰিম মানে শূন্য কৰা মানে কি px মানে কি এটো নহয় x + 5 সমান শূন্য হ'ব এটো মানে কিমান এটো এহে গেলি কিমান হ'ব -5 এটাকে কি হ'ব x = -5 px ৰ শূন্য গতিকে এই বহুপদটোৰ শূন্য হ'ব কিমান x = -5 বা -5 পাইছা বুজি তাৰ পিছত হল একদম সহজ কি জানি গেলা ধৰা এবাৰি তোমাক ধৰা এবাৰি লাষ্টটো কৰা দিছো তোমাক দিয়া আছে px সমান দিয়া আছে তোমাক cx + d দিয়া আছে য'ত এইবোৰ বেছি মনোযোগ দিব লগা নাই দিলেও কথা নিব চাবাছো য'ত c ≠ 0 বুলি দিয়া আছে আৰু d এটা বাস্তৱ সংখ্যা বুলি দিয়া আছে বাস্তৱ সংখ্যা মানে কি চাও বেলে একো নহয় তা চাওকবাৰ d এটা বাস্তৱ সংখ্যা বুলি দিয়া আছে বাস্তৱ সংখ্যা মানে কি যিকোনো গোটা সংখ্যা হ'ব আমাৰ ধৰা 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে √3 হ'ব পাৰে √4 হ'ব পাৰে এনেকৈ হ'ব পাৰে গতিকে ধৰা এটা কেনে যদি এটা c টো শূন্য হয় যদি c টো শূন্য হয় আমাৰ শূন্য নহয় বুলি আছে যদি শূন্য হয় বুলি ধৰা কি হ'ব শূন্য পূৰণ x হ'ব
আৰু b টো এটা বাস্তৱ সংখ্যা ধৰা √3 হে হ'ল এইটো কিমান হ'ল আমাৰ √3 হৈ গ'ল এইটো √3 হ'ল তেতিয়া আমি এটা এটো শূন্য আমি কি নিৰ্ণয় কৰিম এটো শূন্য কাৰণ আমাৰ x এ নাই শূন্য উলিয়াবলৈ আমাৰ কথাই নাই একো বুজি পাইছা গতিকে সেই কাৰণে আমাক কি দিছে শৰ্তটো কি দিয়া আছে তোমাক c not equal to 0 আৰু d এটা বাস্তৱ সংখ্যা বুলি তোমাক দিয়া আছে এখিনি কথা দিয়া আছে এখিনি কথা হ'ব ইমান তুমি মনোযোগ দিব লাগে নাই এটা এই অংকটো চাইছা কি কৰিম গতিকে আমি কি কৰিম প্ৰথমতে px ৰ শূন্য নিৰ্ণয় কৰিবলৈ আমি কি কৰিম px টো শূন্য কৰাম px টো শূন্য মানে কি px মানে cx plus d সমান শূন্য হ'ব গতিকে cx মানে কিমান হ'ব মাইনাস d d টো প্লাস আছে ইফালে এটা মাইনাস হ'ব তাৰপিছত তোমাৰ কি আছে x c টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব এলেকে তোমাৰ নিৰ্ণয় শূন্য হ'ব কি এটাকে নিৰ্ণয় শূন্য সমান মাইনাস d বাই c এটাও বলছে গতিকে এই বহুপদৰ শূন্য হ'ব মাইনাস d বাই c বুঝছে গতিকে বাকি কেটা থাকিল হোমৱৰ্ক বাকি কেটা হোমৱৰ্ক মোক কয় দেখাবা এইকেটা তাৰ পিছত আমাৰ নেক্সট টপিক আহিব উৎপাদক উপবৃত্ত কোন উৎপাদক উপবৃত্ত নাই ভাগিক উপবৃত্ত আহিব উৎপাদক উপবৃত্ত তাৰ পিছত ভাগিক উপবৃত্ত আহিব ভাগিক উপবৃত্ত চাবাছো এটা ভাগিক উপবৃত্ত কি আমি অলপ আলোচনা কৰিম এতিয়া প্ৰথম আমি এটা কথা লক্ষ্য কৰো হৰণটো চাই হৰণ ইয়াত আমি মই যেটো এটা হৰণ দিম সেই হৰণটোৰ বিষয়ে আলোচনা কৰো ইয়াত ধৰা 23 আছে দিছে আমি হৰণ 5 * 2 = 20 এটা চাও ইয়াত কোনখিনি অংশ কি বুলি কম আমি এইখিনি কমই ভাজ্য ইয়াক কমই ভাগফল ইয়াক কমই ভাগশেষ আৰু এইটো সময় কি হল ভাজক পাইছো বুজি এই হৰণৰ এইকেইটা হল আমাৰ টাৰ্ম পাইছা বুজি এইটো হল ভাজক এইটো হল ভাজ্য এইটো হল ভাগশেষ আৰু এইটো হল ভাগফল পাইছা বুজি আমি সৰুতেই পাইছিলো যে কি ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ চাওছো এইটো কথা হয়নে নহয় এতিয়া ভাজ্য আমাক কিমান 23 চাওছো এটা আমি এটো 23 আমি এখনি করলিও 23 উপরে চাম এটা ভাজক কিমান আছে ভাজক আছে আমাৰ 5 পূৰণ ভাগফল আছে কিমান 4 যোগ ভাগে সমান 3 5 * 3 = 20 যোগ 3 সমান 23 হৈছে না কথাটো 23 হৈছে এটা কথা হয় ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগে হয় এইটো কথা গতিকে আমাৰ এটো হল মই জাস্ট এটা एग्जांपल দিছো মানে কোনখিনি কি বুজাই দিছো আমি ইয়াত এনে ধৰণৰ সংখ্যাৰ হৰণ আলোচনা নকৰো আমি ইয়াত কৰিম আমি বহুপদৰ কথা মানে 28x² 5 + 5 এনেকুৱা ধৰণৰ সংখ্যাবিলাকৰ কথা আলোচনা কৰিম গতিকে চাবা নেক্সট চাবা আমি প্ৰথমতে আমি হৰণ কেনেকৈ কৰো হেতু কথা শিকো বাৰু সবাইটা আমি তো এই আমি জেনারেলি হরণ করতে জানো কিন্তু আমার যিবিলাক বহুপদ
যিবিলাক বহুপদৰ মাত্ৰা এক বা একতকৈ বেছি চাবা এটা ধৰা দুইটা দুই এটোটা বহুপদ হয় কিন্তু ইয়াৰ কি মাত্ৰা শূন্য দুইৰ মাত্ৰা শূন্য গতিকে আমি কি এনেহেন বহুপদৰ বিষয়ে আলোচনা কৰিম যাৰ মাত্ৰা এক বা গেটাৰ দেন এক বুঝা বুজি একতকৈ ডাঙৰ যেনে এনেহেন x plus 1 এটো দা বহুপদ ধৰা x square plus x plus 1 এটো দা কি ইয়াৰ মাত্ৰা 2 ধৰা 4x cube plus 5x square plus 4x plus 1 এটো দা বহুপদ ইয়াৰ মাত্ৰা হ'ল 3 অৰ্থাৎ কি এক বা একতকৈ ডাঙৰ মাত্ৰাৰ বহুপদ বিলাকৰ কথা আমি ইয়াত আলোচনা কৰিম চাবা এতিয়া আমাক এটা হৰণ কৰিব দিছে চাবা এতিয়া আগে আছে উদাহৰণ এক্সাম্পল 6 চাবা এতিয়া দিয়া আছে এটা বহুপদ দিয়া আছে px সমান x plus 5x square minus 1 চাও তোমাক যদি একে হৰণ কৰবা দেই কিবা এটা বহুপদক কিবা এটা বহুপদ হৰণ কৰবা দেই প্ৰথম কাম হ'ল তোমাৰ কি যি দুটা তোমাক বহুপদ দিয়া থাকব সেই দুটাক তুমি মাত্ৰা অনুযায়ী সজাই লোৱা ডাঙৰ মাত্ৰাৰ পৰা সৰু মাত্ৰা বুলি সজাই লোৱা চাবা এটা কেনেকৈ সজাই লওঁ ইয়াৰ সবতকে ডাঙৰ মাত্ৰা কাই এইটো সংখ্যা সবতকে মাত্ৰা ডাঙৰ গতিকে আমি তাৰ আগতে লিখিম মাত্ৰা মানে ঘাত যাৰ বেছি সবতকে ফুল চিমৰ মাত্ৰা নহয় এই সংখ্যা কেইটা এতে x আছে 5x স্কয়ার আছে -1 আছে গতে ইয়াৰ ভিতৰত -5x স্কয়ার ইয়াৰ ঘাতটো সবতকে বেছি গতে সেই কাৰণে মই আগত লিখিম প্লাস তাৰছত নেক্সট ঘাতটো কাৰ x টো তাৰছত লাষ্টটো -1 কাৰণ ইয়াৰটো আৰু ঘাতে নাই পইচা পইচা x ৰ ওপৰত ঘাতে নাই আকৌ গতে এনেকৈ সজাই লম ধৰা তোমাৰ এনেকৈ দিয়া আছে ধৰা x স্কয়ার প্লাস x কিউব প্লাস 4 6x plus 5x to the power 6 এনেকৈ দিয়া আছে স্যার বলে তোমাৰ হ'ব তো যদি তুমি ধৰা হৰণ যদি কৰিব লাগিব মই ফাজে লব লাগিব প্ৰথমতে ৰাখা লব 6 এটো ৰাখা লব আগত সবতকে তাৰছত তুমি নেক্সট এটো হ'ব তাৰছত নেক্সট x স্কয়ার হ'ব নেক্সট 6x হ'ব সৰুৰ পৰা ডাঙৰ বুলি সৰি ডাঙৰৰ পৰা সৰু বুলি আছে এই x ৰ ঘাত বিলা পইচা বুজি তাৰপিছত এটো সংখ্যা কিটা হৰণ কৰবা দিছি কিমান জানা আৰু এটা বহুপদ দিয়া gx সেইটো কিমান হয় এটো কিমান দিয়া আছে তোমাৰ 1 plus x দিয়া আছে 1 plus x এই বহুপদটো দিয়া আছে মানে এটো দি ইয়া হৰণ কৰবা দিছে গলি ইয়াকো আমি সজাই লম কাৰণ এটো কি হৈ আছে x ৰ ঘাতটো সৰু পৰা ডাঙৰ হৈ আছে না ইয়াতো ঘাত শূন্যই এটোৰ হে 1 হৈ আছে গতে ডাঙৰৰ পৰা সজাই ডাঙৰৰ পৰা সৰু বুলি সজাই লম ইয়াক ইংগে লিখে এতিয়া এটা আমাৰ মেইন পঢ়াটো আহিল কেনেকৈ হৰণ কৰিম চাবা এটা হৰণ 5x স্কয়ার প্লাস x minus 1 কিহেদি হৰণ কৰিব লাগিব আমি x plus 1 দি প্ৰথমতে চাবা এইটো কি আছে এইটো চাবা এইটো দিয়া আছে আমাৰ thrice x স্কয়ার দিয়া আছে গতিকে thrice x স্কয়ার পাবা লাগলি আমি x plus 1 ৰ লগত কি পূৰণ দিব লাগিব গতে আমি যদি thrice x এটা যদি পূৰণ দিও কি হ'ব আমাৰ তো thrice x স্কয়ার plus thrice x হ'ব গতে আমি এর কি দি পূৰণ দিম আমি হৰণত আমি তো হিয়ে কৰো চাবা ধৰা তোমাক দিল 1200 না 2 দি দিয়া দিল প্ৰথমতে চাও আমি চাবা প্ৰথমতে চাও একক জানা না গতে আমি 2 চাও প্ৰথমতে দদক চাও দদক চালি 6 দুগুণ 12 হেনেকে লিখোনে লিখো গতে আমি প্ৰথমতে কি চাও এৰে প্ৰথম সংখ্যাটো চাও 5x স্কয়ার গতে হৰণ যায় যায় কিবা যাব 5x বা যাব 5x দি হৰণ দিলে তো 5x স্কয়ার হ'ব গতে তো কোন কি আনিম 5x হলে এটো কি হ'ল 5x স্কয়ার হ'ল প্লাস পূৰণ কৰিলে হ'ব তো
thrice x হ'ল তাৰপিছত আমি যেনেকৈ আমি ৰেগুলাৰ হৰণত আমি বিয়োগ কৰোঁ এটা আমি বিয়োগ কৰিম কোনটোৰ পৰা এটোৰ পৰা এটো বিয়োগ কৰিম এটোৰ পৰা এটো যদি বিয়োগ কৰোঁ মই চাবচোন বাৰ thrice x square plus x minus 1 ৰ পৰা আমি কি কৰিম এটো বিয়োগ কৰিব লাগিব thrice x square plus thrice x এটো বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমাৰ কি হ'ব thrice x square plus x minus 1 বিয়োগ কৰিলে চিহ্নটা বদলি যাব না ৰে কাৰণ দুটাৰ আগত প্লাস আছে প্লাস এ মাইনাস এ মাইনাস a square এটো মাইনাস হৈ যাব গতিকে সদায় কি হ'ব এতে মাইনাস যদি কৰাৰ চিহ্নটা বদলি যাব এটোৰ প্লাস প্লাস আছে গতিকে মাইনাস হ'ব এটোৰ প্লাস আছে মাইনাস হ'ব তেটো মাইনাস বা বিয়োগ অংকটো কৰা বুঝা বুঝি গতিকে এটো কি হ'ব এটা x আছিল ওপৰত x ৰ পৰা তুমি কি বিয়োগ কৰা লাগিব মাইনাস thrice x বিয়োগ কৰা লাগিব যোগ আছিল কিন্তু আমাৰটো বিয়োগ কৰাৰ ফলত বিয়োগ হৈ যাব গতিকে এটা x minus thrice x সমান হ'ব minus twice x বুঝতে হ'ব minus twice x আৰু বাকি minus 1 টো নামি এবাৰ এটা minus twice x আছে minus twice x আছে গতিকে এটো কেইবাৰ দিবা এই হলৰ কি পূৰণ কৰিলে minus twice x হ'ব minus 2 পূৰণ দিলে minus twice হৈ যাব কাৰণ x আছে minus twice x আৰু তো minus 2 হয় গতিকে এটা এতিয়া minus চিন আছে গতিকে minus কৰিলে প্লাস হ'ব এটো প্লাস চিন হ'ব ব্ৰেকেটত এই ভাবি ললে হ'ল মনত পইচা বুজি গতিকে এটোটো কিমান হ'ল minus twice x plus twice x এটোটো শূন্য হ'ল বাকি থাকিল minus 1 plus 2 সমান 1 হ'ল গতিকে আর এটো যেটো হৰণ যাব নেকি নিশ্চয় না কাৰণ এটো ডাঙৰ সংখ্যা এটোটা সৰু সংখ্যা ডাঙৰ কেনে সৰু সংখ্যা হৰণ নাযায় গতিকে আমি কি লিখব পাৰো এটাকে ভাগফল সমান thrice x minus 2 আৰু ভাগ শেষ সমান 1 এটো आंसर হল পাইছো বুজি নেক্সট আমি আৰু এটা কৰিম চাবা এতিয়া Next, example 7 to solve. Example 7. Example 7 to solve. Here is it. What there say? Thrice x to the power 4 minus 4x cube minus thrice x minus 1. এই বহুপদটো হরণ করব আছে তোমাক কি হেদি x minus 1 এর হরণ করব আছে এর কথা ধরি লম মই এটো ধরি লম মই px বলি এটো ধরি লম মই gx বলি জিকো ধরবা পারা ধরি ল ধরা হল px সমান 5x to the power 4 minus 4x cube minus thrice x minus 1 তাৰপিছত এটো ধৰি লম মই gx সমান x minus চাও এটোত আমি আগৰ ধৰে এনেকে সজাই পৰা লিখিলো আৰু কিয় জানা না কাৰণ এটোত x ৰ ঘাত বিলাক আমাৰ ধুনিয়াকে দিয়া আছে ডাঙৰৰ পৰা সৰুক লাগি এটো 4 দি আছে এটো 3 দি আছে এটো 1 দি আছে এটো শূন্য তো হইয়ে আৰু এটোৰ x এটোৰ 1 ৰ ঘাতটো 1 আৰু এটো শূন্য সজাই দিয়া আছে আমাক গতিকে এটো আমাক প্ৰয়োজন নাই সজাই লবলৈ গতিকে আমি নেক্সট হৰণ কৰিম এতিয়া চাবা x minus 1 হৰণ thrice x to the power 4 minus 4x cube minus thrice x minus 1 চাও প্ৰথমতে এটো চাও thrice x to the power 4 দিয়া আছে গতিকে এতে কিমান আছে এৰ প্ৰথমটো চাও এতে x দিয়া আছে গতিকে x কি পূৰণ দিলি thrice x to the power 4 হ'ব মেইন হল 3 বার লিখো 3 দি দিবালো পূরণ বাকি আর থাকিল কি রেখা x to the power 4 এতে থাকিল x গতি x কিউব এর দিবালো নিশ্চয় x কিউব এর দিলি হে তো x to the power 4 হ'ব তো thrice x 4 হ'ব বুঝি পাইছো এটো x নাছে আমাৰ আৰু তো আছে কিমান thrice x to the power 4 গতি ইয়াক যদি মই কি ইয়াতকে এটা কমে দি দিবালো পূৰণ ঘাতটো
বুঝছো বুঝি গতিকে কি হ'ব এইটো 28x কিউব এদি পূৰণ হ'ব 28x কিউব এদি যদি পূৰণ দিয়া তেতিয়া কি হ'ব এইটো এইটো হ'ব 28x টু দি পাৱাৰ 4 আৰু এইটো হ'ব মাইনাছ 28x কিউব বুঝছো বুঝি হল না বিয়োগ কৰা বিয়োগ করলে এটো কি হ'ব এটা কো প্লাস চিন আছে এটো বিয়োগ হৈ যাব এর আগত মাইনাস চিন আছে এটো প্লাস হৈ যাব এটো গতে এটা কি হল এটো এটো তোৰ পৰা মাইনাস 28 কেমন এটো হল 3 x টু দি পাৱাৰ 4 আছিল আৰু এটো হ'ব মাইনাস 3 x টু দি পাৱাৰ 4 বলে এটো শূন্য হ'ব শূন্য তো লিখো আমি এখালে বাকি গিল কিমান এটো হল মাইনাস 4x কিউব এটো মাইনাস চিন আছিল কিন্তু তো প্লাস হৈ গেল আবার প্লাস 5x কিউব গতিকে মাইনাস 4x কিউব প্লাস 5x কিউব হল মাইনাস x কিউব বলে এটো হ'ব আবার মাইনাস x কিউব আর এটো ডাইরেক্ট নামি হিলি গেল এনে শুন হল তার পিছত এটা আমার এতে দিয়া আছে কিমান আমার এটো হল মাইনাস x কিউব এটো है ना এতে আছে আমার x গতিকে x ও কিমান দি পূৰণ দিলে মাইনাস x কিউব পাব মাইনাস x স্কয়ার দি মাইনাস x স্কয়ার পূৰণ দিলে কি হ'ব মাইনাস x কিউব গতিকে কিমান দি পূৰণ দিম আমি মাইনাস x স্কয়ার মাইনাস x স্কয়ার করলে তো মাইনাস x কিউব হল তার পিছত মাইনাস এটো পূৰণ এটো পূৰণ কিমান হল প্লাস x স্কয়ার তার পিছত হল বাকি তো আইয়া কোন পূৰণ কৰিব লাগে হল আইছো বুঝি তার পিছত চাবা এটা এটো চিনটো হ'ব প্লাস এটো প্লাস আছে এটো হ'ব মাইনাস মাইনাস গতে এটো হল কি এটো হ'ব শূন্য আপনি শূন্য হ'ব তার পিছত এবারে চাও এবারে এতে মাইনাস 5x আছে এতে x স্কয়ার আছে গতে ইউজার পৰা যোগ যোগ যাব নেকি না জয় কারণ এটো x আছে এটো x স্কয়ার আছে এনে সংখ্যাবিলা হৰণ আমাৰ আগতে কি আছিল আমাৰ আগত ধুনিয়াকে মিলি আছিল এটো x কিউব আছিল এটাও x কিউব আছিল ঠিকানে আৰম্ভ যোগ হৈছে কিন্তু এতে কি আছে এতে x আছে সিঙ্গল এতে আছে x স্কয়ার আৰম্ভ যোগ হবার নাই গতে আমাৰ যোগ নহলে কি হ'ব এটো জি হিচাপে সেই হিচাপে নামি আহিব ডাইরেক্ট চিনটো কি হৈছে আমাৰ মাইনাস হৈছে গতে এটো মাইনাস x স্কয়ার হ'ব আৰু এটো ওপৰৰ পৰা চিন পৰিৱৰ্তন নহয় একো ইনে ইকো নামি তাৰ পিছত এতে আছে আমাৰ এটা x x minus 1 আছে কিন্তু আমি x টোৰ কথা হইলাম কথামতে এতে আছে x স্কয়ার x হল কিমান পূৰণ কৰিলে x স্কয়ার হ'ব মাইনাস x গতে মাইনাস x যদি হালো পূৰণ কৰা হাল লগত কিমান হ'ব মাইনাস x প্ৰথমটো হ'ব তো মাইনাস x স্কয়ার হ'ল তাৰ পিছত এটো দি এটো পূৰণ কৰিলে হ'ব মাইনাস মাইনাস প্লাস x x গুণটো x হল গতিকে এর চিহ্ন হ'ব প্লাস এর প্লাস এর চিহ্ন হ'ব মাইনাস সিম্পল গতিকে এটো কিমান হ'ব মাইনাস 5x মাইনাস x সমান মাইনাস 4x এটো হ'ব মাইনাস 4x আৰু মাইনাস 1 তো নামি ধুনিয়াকে তাৰ পিছত এটো x মাইনাস 1 আছে এটো হ'ল মাইনাস 4x মাইনাস 1 আছে গতিকে কি হেই গতিকে কি হ'ব এটো কিমান আছে মাইনাস 4x এটো x গতিকে কিমান পাৱাৰ হ'ব x ক কি পূৰণ দিলে মাইনাস 4x হ'ব মাইনাস 4 পূৰণ দিলে হ'ব না গতিকে মাইনাস 4 দি পূৰণ মাইনাস 4 মাইনাস 4x হল এটো আর তো মাইনাস এ প্লাস 4 গতি এটো হল শূন্য তো এর চিহ্ন হ'ব প্লাস আর এর চিহ্ন হ'ব মাইনাস তো এটো শূন্য হল বাকি গিল তোমাৰ কিমান মাইনাস 1 মাইনাস 4 সমান মাইনাস 5 গতি আমি হল মাইনাস 5 হল একদম সিম্পল প্র্যাকটিস কৰিব লাগিব বহুত তেতিয়াহে বস্তুটা ক্লিয়াৰ হ'ব একদম তোমাৰ হল তো এটাকে আমি কি করব রে আমরা এটাকে ভাগফল হল কিমান 5x³ মাইনাস x স্কয়ার মাইনাস x মাইনাস 4 আৰু ভাগ হেক কিমান হল মাইনাস 5 হল পাইছো বুজি তাৰ পিছত চাবা নেক্সট আমি ইবাৰি কেটামান হে কৰিম আমি প্ৰথমতে অনুশীলনী কৰিম অনুশীলনী আমি প্ৰথমতে
এটা আমি কেটামান অনুশীলনী প্ৰশ্ন কৰিম অনুশীলনী অলপ ভাগ ভাগকে যাম বস্তুবিলাক এই টপিকটো শেষ হোৱাৰ লগে লগে আমি অনুশীলনী কেটামান প্ৰশ্ন কৰিম তাৰ পিছত নেক্সট আমাৰ এটা টপিক আছে আৰু ভাগিক উপবিদ্য বুলি হেতু টপিক শেষ হোৱাৰ পিছত আমি নেক্সট অনুশীলনী আৰম্ভ কৰিম এটো টপিকৰে মানে এটো অনুশীলনীৰে আমি পাৰ্ট পাৰ্টকে কৰিম প্ৰথমতে আমি এখনি জানলো এটা আমি এখনি আলোচনা কৰিম তাৰ পিছত নেক্সট আমাৰ এটা টপিক আছে ভাগিক উপবিদ্য বুলি হেতুৰ পিছত আমি নেক্সট কেটামান কৰিম এটা আমাৰ এক্সাৰসাইজ 3 एक्सरसाइज 3 আমাৰ 4 নম্বৰ অংকত আছে 4 নম্বৰ অংক 4 নম্বৰ অংক 4 নম্বৰ কি দি আছে তোমাক ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব আছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব আছে গতিকে 1 নম্বৰ চাবা কি দি আছে তোমাক एक नंबर दिया আছে তোমাক x³ - 4x² + 2x + 5 ক x - 2 ৰে ভাগ কৰিলে ধৰি লওক ধৰা হল px সমান x³ - 4x² + 2x + 5 আৰু এটো হল ধৰি লওক তো gx সমান x - 2 হৰণ কৰিব পাৰিছে কাৰ এটো চাও এটো তো আমাক এই ঘাতবিলাক আমাৰ কি সৰুৰ পৰা ডাঙৰৰ পৰা সৰু বুলি দিয়াই আছে সেইকাৰণে আমি তাক কি কৰিব লগা নাই সজাব লগা নাই নতুনকৈ হৰণ কৰা এটা x - 2 x³ - 4x² + 2x + 5 প্ৰথমতে চাও এটো x³ এটা আছে x গতিকে x ক কি মানেদি পূৰণ কৰিলে x³ হ'ব নিশ্চয় x² দি গতিকে x² দি পূৰণ x² দি দৰাকে পূৰণ ইনতা কি দৰাকে পূৰণ গতিকে এটো হ'ব x³ আৰু এটো হ'ব -2x² হল তাৰপিছত এটো চিনটো হ'ব এৰ আগত প্লাস চিন আছে গতিকে মাইনাস চিন হ'ব এৰ আগত মাইনাস চিন আছে গতিকে প্লাস হৈ যাব গতিকে হল কি -4x² + 2x² সমান হল -2x² গতিকে -2x² হল plus 2x plus 5 আমি এটা আছে কিমান -2x² এটা আছে আমাৰ x গতিকে x ৰ লগত কি পূৰণ দিলে -2x² হ'ব -2x গতিকে -2x যদি পূৰণ দিয়ে গৈ -2x যদি কাট পূৰণ ইটো পূৰণ এটো পূৰণ গতিকে প্ৰথমতে -2x যদি এটো পূৰণ কিমান হল তো -2x² হল -2x দি কৰি -2 পূৰণ -2x সমান হল 4x গতিকে হ'ব প্লাস 4x হল তাৰপিছত এৰে সিটো হ'ব মাইনাস এটো প্লাস হ'ব এৰে প্লাস এটো মাইনাস হ'ব এটো কিমান হল এটা ৰুট আছিল প্লাস 2x এটো হ'ব -4x প্লাস 2x -2x মানে হল -4x মানে হল -2x গতিকে এটো হ'ব -2x আৰু প্লাস 5 টো নামি তাৰপিছত এটা আছে -2x এটা আছে x গতিকে x ৰ লগত কি পূৰণ কৰিলে -2x হ'ব -2 দে -2 দি পূৰণ কৰিলে -2 দি দলাকা পূৰণ প্ৰথমতে হল -2x -2 দি -2 পূৰণ কৰিলে হল +4 গতিকে এটো হ'ব চিনটো হ'ব প্লাস মাইনাস আছিল তো প্লাস হৈ যাব আৰু তো প্লাস আছিল তো মাইনাস হৈ যাব এই ৰজা পূৰণ কৰিলে এই শূন্য হ'ব একেটা সব শূন্য হৈ যায় দেই এটো তো শূন্য হৈ যায় কাৰণ লেখা নাই গল এটো শূন্য হৈ গল গতিকে এতে থাকিল কিমান 5 এতে থাকিল মাইনাস সমান হোৱা গতিকে লিখি হল কি লেখা দেখা ফল সমান x² - 2x - 2 আৰু ভাগে সমান কিমান হ'ব 1 এটো একদম সিম্পল ইজি এন্ড সিম্পল তাৰপিছত নেক্সট এটা চাবা
চাই নম্বৰটো চাবা এইটো লম্বা হ'ব লো কিমান আছে তোমাক ধৰা হ'ল লেট px সমান x to the power 11 minus 5 এই মিখানে হৰণ কৰবা দিছি কি হেদি gx টো ধৰি লোৱা তুমি x plus 1 দি হৰণ কৰবা দিছি এটো কৰা হৰণ x plus 1 দি কিয় হৰণ x to the power 11 minus 5 এটা চাও x to the power 11 আছে গতি x ৰ লগত কি পূৰণ কৰিলে x to the power 11 হ'ব x to the power 10 হ'ব লাগব গতি x to the power 10 দি কৰা x to the power 10 দি কৰিলে হয়তো x to the power 10 আৰু এটো হল প্লাস x to the power 10 হইছে সরি এটো হ'ব x to the power 11 x অক এটো দি পূৰণ আৰু x অক এটো দি পূৰণ হল তার পিছত এটো চিন হ'ব মাইনাস এটো হ'ব যতরে প্লাস যত মাইনাস হ'ব গতি এটো কিমান হল কিটা x কিটা -5 আৰু x to the power 10 ৰ মাজতে একো হি নাই মিল নাই যোগ নহয় গতি এটো এনেকে নামি আহিব এটো হল x to the minus x to the power 10 আৰু এটো হল -5 ইটা x ৰ লগত কি পূৰণ কৰলি minus x to the power 10 হ'ব নিশ্চয় minus x to the power 9 হ'ব যে x to the power 9 এটো পূৰণ কৰিয়া পূৰণ কৰিলে এটো হল minus x to the power 10 হল এটো x to the power 9 এর পূরণ করাই পারি এটো কি হল minus x to the power 10 আর এটো হবে minus x to the power 9 সেই একে ধরে এটো চিন হবে প্লাস এটোরো চিন হবে প্লাস যদি x to the power 9 minus 5 নামি হবে পারি এটা x ক x to the power 9 পাবো লাগি কি হেৰি পূরণ কৰিব প্লাস x to the power 8 দি কৰিব এটো হল x to the power 9 plus x to the power 8 হল এটো চিন মাইনাস হ'ব এটো চিনো মাইনাস হ'ব গতিকে এটো minus x to the power 8 minus 5 নামি হ'ব আচ্ছা বুঝি তো মাইনাস x to the power 8 তো এর কি হেরি পূরণ করব মাইনাস x to the power 7 দি করব তো মাইনাস এটো x to the power 8 হল আর এটো হল প্লাস তো প্লাস এ মাইনাস এ এটো x to the power 7 হল তো এটো চিন হ'ব প্লাস এটো চিন হ'ব দুটাই প্লাস হৈ যাব কারণ মাইনাস চিন আছে গতি এটো হল x to the power 7 minus 5 তো এটো কিমান বাৰ যাব x to the power 7 পাব লাগলি x to the power 6 এর দিব লাগব হল তো x to the power 7 হল x to the power 6 পূরণ a সমান x to the power 6 তো এটো চিন মাইনাস হল এটো চিন মাইনাস হ'ব কারণ দুটাই প্লাস আছে হল তো এটো হল minus x to the power 6 এটো হল minus 5 তো এটো কিবা হ'ব x আছে এটো minus x to the power 6 আছে গতি x minus x to the power 6 পাবা লাগলি minus x to the power 5 এর পূরণ দিব লাগব तो minus x to the power 5 from दिले तो minus x to the power 6 और तो minus x to the power 5 तो ये तो কিমান এটো চিহ্ন প্লাস হ'ব মাইনাস আছে এটো চিহ্ন প্লাস হ'ব মাইনাস গতি এটো x to the power 5 তো minus 5 হল মানে minus 5 হৈ গৈ দিব লাগিব x ৰ লগত কি পূৰণ কৰলি x to the power 5 হ'ব x to the power 4 নিশ্চয় গতি এটো হ'ব x to the power 4 এর পূরণ x to the power 4 হলে এটো x to the power 5 হল আর তো x to the power 4 পূরণ a সমান x to the power 4 এ এটো চিহ্ন মাইনাস 4 মাইনাস তো এটো হ'ব minus x to the power 4 এটো minus 5 হল গতি এটো কি হেৰি পূরণ হ'ব x কি পূরণ দিলি এটো হ'ব minus x cube নিশ্চয় গতি এটো হ'ব minus x cube minus x পূরণ দিলে হ'ব তো minus x to the power 4 minus x cube তো এটো হ'ব এটো চিহ্ন প্লাস হল কারণ মাইনাস চিহ্ন আছে দুটা প্লাস হৈ যাব তো এটো x cube হল এটো -5 হল নামি গিল তো এটো কি বারে কি দি দেব তো x স্কয়ার দি করব পারি x স্কয়ার দিলে এটো হ'ব x cube plus x স্কয়ার এই দিব অলপমান এটো যে বিয়োগ করা কি হ'ব এটো চিন মাইনাস গতি এটো হ'ব -x স্কয়ার -5 তা -x স্কয়ার -5 আছে এটা x আছে x ৰ লগত কি পূৰণ দিলে -x স্কয়ার হ'ব -x
গতিকে মাইনাছ এক্স পূৰণ দিয়া, মাইনাছ এক্স পূৰণ দিলে এইটো হ'ব মাইনাছ এক্স স্কুৱেৰ না নাই। তাৰপিছত এইটো হ'ব প্লাছ হোৱা আছিল মাইনাছ এক্স হ'ব, গতিকে এইটো চিহ্ন প্লাছ হ'ল, এইটো চিহ্ন প্লাছ হ'ব, গতিকে এক্স মাইনাছ 5 হ'ব। যদি এইটো কেইবাৰ যাব এতিয়া যদি একবাৰ যাব দে, একবাৰ দিয়া, একবাৰ হলে তো x প্লাস 1 হল, তো এইটো মাইনাস চিহ্ন হল, এইটো মাইনাস চিহ্ন হল, এইটো শূন্য হল, আৰু তো মাইনাস 5 মাইনাস 1 সমান হ'ব মাইনাস 6। গতিকে এইটো হ'ব আমাৰ এৰ পৰা একে লিখি হ'ব আমাৰ ভাগ ফল, আৰু এইটো হ'ব আমাৰ ভাগ শেষ হল। পাইছো বুজি? ভালকে চাবা। গতিকে তোমালোকৰ এতিয়া হোমৱৰ্ক থাকিল, চাবা মই কৈ আছো কোনটো হোমৱৰ্ক থাকিল, হ'ব এইখিনি ভালকে লিখি ল'বা। তোমালোকৰ 4 নম্বৰৰ হোমৱৰ্ক 4 নম্বৰৰ হোমৱৰ্ক হ'ল 2, 3 এই দুটা হ'ল হোমৱৰ্ক। তাৰপিছত 5 নম্বৰৰ 1, 2 এই দুটা থাকিল হোমৱৰ্ক। গতিকে 4ৰ দুটা 5ৰ দুটা এইকেইটা থাকিল হোমৱৰ্ক। গতিকে ভালকে কৰিবা এইকেইটা। নেক্সট ক্লাছত আমি আৰু নতুন টপিক এটা আৰম্ভ কৰিম ডাইৰেক্ট। হ'ব আজিলে।